বৰ্ষাপাৰাত ইতিমধ্যে হাল্লাবোল আৰম্ভ হৈ গৈছে। বৰ্ষাপাৰাত আকৌ IPLৰ মহাৰণ 30 মাৰ্চ 7 এপ্ৰিল আৰু 10 এপ্ৰিল বৰ্ষাপাৰালৈ এইবাৰ একেলগে আহি আছে মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মা, বিৰাট কোহলি। IPLৰ মহাৰণ ইতিমধ্যে বৰ্ষাপাৰাত আৰম্ভ হৈছে। আমি প্ৰস্তুতি চলি আছে, সেই প্ৰস্তুতি আমি দেখুৱাইছো। এয়া হাল্লাবোল ইতিমধ্যে আৰম্ভ হৈছে। ৰাজস্থান ৰয়েলছৰ ছেকেণ্ড হোম গ্ৰাউণ্ড আৰু ৰাজস্থান ৰয়েলছৰ ছেকেণ্ড হোম গ্ৰাউণ্ডত এয়া ইতিমধ্যে প্ৰস্তুতি চলিছে। 30 মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেল, 7 এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আৰু 10 এপ্ৰিলত RCBৰ বিৰুদ্ধে তৃতীয়খন খেল। আমি কথা পাতিবলৈ চেষ্টা কৰিম, প্ৰস্তুতি চলি আছে। ৰোহিত শৰ্মা, বিৰাট কোহলি, মহেন্দ্ৰ সিং ধোনী একেলগে এইবাৰ বৰ্ষাপাৰালৈ আহি আছে। এক্সাইটমেণ্ট আছে নে চাবলৈ? বহুত এক্সাইটমেণ্ট আছে, ভালে লাগিব চাই কেনে খেলাটো। তিনটা খেলা দিছে, বাম্পাৰ খেলা দিছে, তিনটা বাম্পাৰ খেলা, তিনিটাই বাম্পাৰ খেলা। RCB, CSK আৰু এটা আছে মুম্বাই, সকলো ভাল ভাল খেলা হ'ব। এতিয়া কাক কাক চাবলৈ মন আছে? মোৰতো বিৰাট কোহলি ফেন। মই বিৰাট কোহলি বিৰাট কোহলি ফেন। এতিয়া ৰোহিত শৰ্মা ফেন কোনোবা আছে নাই? কোনো নাই। আমি ধোনীৰ কোন ধোনী ফেন? সি আছে। মইতো বিৰাট কোহলি ফেন, সিয়ে বিৰাট কোহলিৰ ফেন। সিয়ে বিৰাট কোহলি, সিয়ে বিৰাট কোহলি। ধোনী ফেন দুটা আছে। এভৰি IPL সিজন হালাফৰৰ ৰিজনটো কিহৰ কাৰণে হ'ব? হাৰিবৰ কাৰণে নে জিকিবৰ কাৰণে? আমাৰ উৎসাহ আছে আমাৰ ভিতৰত। যোৱাবাৰ কিন্তু হাৰছে, যোৱাবাৰ হাৰছে, এইবাৰ হাৰব, এইবাৰ হাৰব। এতে ইমান ফৰ্ম নাই না। যোৱাবাৰ থালাৰ বৰ্ষাপাৰা কাহিনীটো মনত পেলাই দিব লাগে। কেই নম্বৰ আহিছিলে? হাৰিছিলে যে খেলখন 200 টাৰ্গেট দিয়াৰ পাছত হাৰিছিলে। 8 নম্বৰ। এতিয়া বৈভৱ সূৰ্যবংশী আহিব। বৈভৱ সূৰ্যবংশীক চাবলৈ এক্সাইটমেণ্ট আছে নাই? কালিও প্ৰেক্টিছত ভাল কৰিছে, কালি প্ৰেক্টিছত বঢ়িয়া খেলছে। প্ৰেক্টিচ চাই আছা? প্ৰেক্টিচ চাই আছো, আমি কাম কৰি আছো ইয়াতে। অসমৰ বিৰাট কোহলি বাৰু ৰোহিত শৰ্মা, মহেন্দ্ৰ সিং ধোনী আহিবই। অসমৰ ল'ৰা ৰিয়ান পৰাগ কিন্তু ৰাজস্থান ৰয়েলছৰ কেপ্টেইন এবাৰ। ৰিয়ানক চাবলৈ মন আছে নাই? আছে, ৰাজস্থানক সাপোৰ্ট কৰিম আমি। তাৰপিছত আমাৰ চেন্নাই টিমো আমাৰ ফাৰ্ষ্টে থাকব, তাকেতো সাপোৰ্ট কৰিম। আমি আহিছো ধোনী চাব। চেন্নাইৰ কথা ইমান ক'ব নালাগে, অলপমান হোম গ্ৰাউণ্ডৰ কথা ক'ব লাগে না। হোম গ্ৰাউণ্ডৰ টিমৰ কথা ক'ব লাগে। হাল্লা কৰিব লাগে অলপ। চেন্নাইৰ কথা কিয় ক'ব নালাগে? জানো সি চেন্নাইত যাব লাগে, ইয়াতে আহি ইমান চেন্নাইৰ কথা কৈ আছে। আমিতো RCBৰ ফেন, আমিতো বিৰাট কোহলিৰ ফেন। কৰিব লাগিব না নাই? লাষ্ট এটা কথা, এতে চাব হোম গ্ৰাউণ্ড হ'ল ৰাজস্থানৰ, কিমান হালধীয়া থাকে সেইটো চালে বুজি পাব। বিলাকো হালধীয়া কৰি থৈ দিছে। সেইটো কথা নহয় না, সেইটো কথা নহয়। এতে কথা হালধীয়া, এতে গুলপীয়া আহে। সকলো থাকে, হাৰ্পিকো থাকে। হাৰ্পিক হালধীয়া নহয়। কিমান হালধীয়া থাকে, কিমান গুলপীয়া থাকে, তাৰপিছতে হ'ব। হোম গ্ৰাউণ্ড হলেই হ'ব নেকি? RCB ফেন কোনোবা আছে নাই? কোন আছে? RCB আকৌ জিকিব নে এবাৰ? ये साला कप नाम दे, साला कप नाम दू। लॉलीपॉप देखा दिया है उस पर, देखा दिया है लॉलीपॉप। 18 साल के बाद लॉलीपॉप क्या है, लॉलीपॉप क्या है देखा दिया ना। 18 साल के बाद लॉलीपॉप क्या है विराट कोहली ने देखा दिया, रजत पाटीदार ने क्या है देखा दिया है। 18 साल में 1 लॉलीपॉप। उसको बोल दो क्या देखा दिया है। लॉलीपॉप होता है क्या? लॉलीपॉप ट्रॉफी होता है वो। लॉलीपॉप ट्रॉफी होता है क्या? वो पूछता है आपको लॉलीपॉप क्या ट्रॉफी होता है। RCB ने ट्रॉफी लेके गया। 18 साल में 1 ट्रॉफी होता तो 5 ट्रॉफी जीतने के लिए कितना? CSK का क्या हो गया? क्या हो गया? वो बोल दो क्या? 4 लाख के लिए बैन हो गया वो। 4 लाख के लिए सिर्फ। 2 साल बैन होके भी हमारे पास 5 ट्रॉफी है। तुम्हारा क्या कर लिया? ट्रॉफी लेके क्या करेगा वो? ट्रॉफी तो मैटर करता है ना। ट्रॉफी क्या मैटर नहीं करते। क्या खेलने के लिए आया? प्लेयर देखना है, प्लेयर कैसे खेलता है वो मैटर करता है। कौन कैसा? तुम अच्छा खेलते है तो ट्रॉफी तुम्हारे पास 10 होता है। ट्रॉफी থেংক ইউ। আৰু এয়াই বৰ্ষাপাৰাত এই মুহূৰ্তত হাল্লাবোল আৰম্ভ হৈ গৈছে। IPL মানে উন্মাদনা, IPL মানে ক্ৰিকেটৰ এটা জ্বৰ। সমগ্ৰ ভাৰতৰ লগতে সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো IPL মানে উন্মাদনা এটা দেখিবলৈ পোৱা যায়। আৰু এইবাৰো একেই পৰিৱেশ। আমি আপোনাক শুনালো যে দৰ্শক, সমৰ্থক, কোনোবা বিৰাট কোহলিৰ ফেন, কোনোবা ৰোহিত শৰ্মাৰ ফেন, কোনোবা ৰিয়ান পৰাগৰ আৰু কোনোবা মহেন্দ্ৰ সিং ধোনীৰ। আৰু তেওঁলোকৰ মাজত ইতিমধ্যে বাক বিতণ্ডা আৰম্ভ হৈ গৈছে। কোনে ট্ৰফি উঠাব, ৰোহিত শৰ্মাই, বিৰাট কোহলিয়ে নে মহেন্দ্ৰ সিং ধোনীয়ে? মহেন্দ্ৰ সিং ধোনী ক্ৰিকেট সেন্সেশ্যন হৈ থাকিব নে নাই, এনেবোৰ কথাক লৈ আচলতে ক্ৰিকেট সমৰ্থকৰ মাজত, ক্ৰিকেট প্ৰেমীৰ মাজত, IPL প্ৰেমীৰ মাজত ইতিমধ্যে বাক বিতণ্ডা আৰম্ভ হৈ গৈছে। আৰু এয়াই হৈছে IPLৰ বিশেষত্ব। চৌদিশে মুহূৰ্তত পিংকি হৈ পৰিছে। আমি দেখুৱাইছো এয়া হাল্লাবোল, এয়া ৰাজস্থান ৰয়েলছৰ ছেকেণ্ড হোম গ্ৰাউণ্ড আৰু ৰাজস্থান ৰয়েলছে 2026 IPL সিজন এই বৰ্ষাপাৰাৰ পৰা আৰম্ভ কৰিব। 30 মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্ৰথমখন খেল। কাইলৈ দিনটোত চেন্নাই ছুপাৰ কিংছ আহি গুৱাহাটীত উপস্থিত হ'ব। তাৰ পাছতেই চেন্নাই ছুপাৰ কিংছে 29 মাৰ্চত
অনুশীলন চলাব আৰু 30 মাৰ্চত সন্ধিয়াৰ লগে লগে 7 বজাৰ লগে লগে বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছৰ IPL মহাৰণ।